Hello guys, welcome back to our Baidos channel. So আপোনালোকে চাব পাৰিছে এতিয়া আমাৰ এয়া আছিলে আমাৰ মৰমৰ ছাত্ৰী ঈশা আৰু তাই ধুনীয়াকৈ ইন্ট্ৰখিনি দি দিছে তো আপোনালোকলৈ আকৌ আমাৰ চেনেললৈ স্বাগতম তো আজিৰ অপেক্ষাৰ দিনটোৰ আমাৰ অন্ত পৰিলে আমাৰ আজি মা সৰস্বতী দেৱী আহি গৈছে আমাৰ বিদ্যালয়লৈও তো আমি একদম পুৱাৰ পৰাই যা যোগাৰ আৰম্ভ কৰি দিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল বহু পুৱাৰে পৰাই ইয়াতে যা যোগাৰ চলাই গৈছে আৰু আমিও আহি গৈছোঁ আমাৰ পুৰোহিত মহাশয়ে 9:30 বজাত আহি গৈছে স্কুলত তাৰপিছতে আমাৰ মূৰ্তি এতিয়া স্থাপন কৰা হ'ব তো এয়া আমাৰ মূৰ্তি স্থাপন কৰিব এই ধুনীয়া যেটো সজাই পৰাই তোলা হৈছে আমাৰ কুঞ্জটো ইয়াতে আমাৰ মূৰ্তিটো স্থাপন হৈ গ'ল আৰু এইদৰে আমাৰ পুৰোহিত মহাশয়ে এতিয়া পূজা অৰ্চনা আৰম্ভ কৰি দিব সৰস্বতী পূজা ক'লে আমাৰ বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী ব্যস্ত হৈ পৰে যা যোগাৰ চলোৱা এই ব্যস্ততা চলি আহে এই পূজাৰ 3-4 দিন আগৰ পৰাই আজি বিদ্যালয়ৰ পৰিৱেশটো চাই সঁচাকৈ খুব ভাল লাগিছে মানে সকলোৱে ইমান এক্সাইটেড হৈ আছে পূজাটোৰ কাৰণে আৰু ফাইনেলি আজি দিনটো আহি গৈছে খুবেই ভাল লাগিছে সকলোৰে মনত যেটো স্ফূৰ্তি হেতু চাই সঁচাকৈ মোৰ ভাল লাগিছে ছাত্ৰ ছাত্ৰী এক্সাইটেড আছিল হেয়া নহয় আমাৰ ষ্টাফৰ মাজতো কিন্তু আলোচনা হৈয়ে আছিল যে আমি কি পিন্ধিম নিপিন্ধিম সৰস্বতী পূজালৈ যি কি নহওক আজি আমাৰ পূজাৰ খুব ধুনীয়াকৈ হৈ আছে পুৰোহিত মহাশয়ে বহুত ধুনীয়াকৈ পূজাটো কৰি আছে ভাল লাগি আছে চাওকচোন এবাৰ এয়া পূজাৰ বাবে যেটো যজ্ঞ কৰা হয় আমাৰ পুৰোহিত মহাশয়ে যজ্ঞটো কৰি আছে পূজা অৰ্থে এইদৰে পূজাখিনি যজ্ঞখিনি গোটেইখিনি হোৱাৰ পিছত এতিয়া আমাৰ অঞ্জলি দিয়াৰ পালা সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী এনেকৈ বহি গৈছো অঞ্জলি দিবৰ কাৰণে খুব ভাল লাগিছে বছৰত এই অঞ্জলিটো যেন আৰু বিশেষ এটা দিন মানে এই সৰস্বতী পূজাৰ দিয়াৰ যেটো অঞ্জলি এটো সৰুৰ পৰাই দি আহি থাকতে মানে এটা বেলেগ এক্সাইটমেন্ট আৰু আপোনালোকে তো জানেই কেনেকুৱা এক্সাইটমেন্ট হয় সৰস্বতী পূজাৰ অঞ্জলি দিব পাই তো এনেকৈ আমি অঞ্জলি দি প্ৰসাদ অকমান খাই আমাৰ ইফালে ছাত্ৰ ছাত্ৰীসকলে কিছুমান ডান্স প্ৰেক্টিছ কৰিছিলে ডান্স পৰিৱেশন কৰিব বুলি আৰু ধুনীয়াকৈ এটা সৰস্বতী বন্দনাৰ ডান্স কৰিছে চাওকচোন এবাৰ ছাত্ৰ ছাত্ৰীসকলৰ নৃত্য পৰিৱেশনৰ পিছত তাত থকা সকলো গাৰ্জেন ষ্টুডেণ্টছ আৰু আমি ষ্টাফ মিলি এটা দুটামান নৃত্য কৰিলোঁ খুবেই ভাল লাগিলে শেষত মই এইটোৱে ক'ব বিচাৰিছোঁ যে মা সৰস্বতী যেন সকলোকে সুবুদ্ধি দিয়ে জ্ঞান দিয়ে এইটোৱে আশা কৰিছোঁ সকলো ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনা ভাল হওক উন্নতি কৰক আৰু চাওকচোন এইদৰে আমি ফাইনেলি খিচুৰি প্ৰসাদ খাবলৈ বহি গৈছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ প্ৰসাদ পৰিৱেশন কৰি আছে খুবেই ভাল লাগিছে এওঁলোক তাৰমানে ডাঙৰে হৈ গ'ল আৰু দিব পৰা হ'লে তো খুবেই টেষ্টি হৈছিলে প্ৰসাদ আৰু এইদৰে আমাৰ দিনটো খুব ধুনীয়াকৈ পাৰ হৈ গ'ল ছাত্ৰ ছাত্ৰীসকলক বাই জনাই দিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও আমাক বাই জনাই দিছে তো আজিলৈ ইমানে দেখা হ'ব নেক্সট ভিডিঅ'লৈ